কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ পৰা আমি আজি ইয়ালৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ আমাৰ 15খন আঞ্চলিক আছে আৰু 401খন প্ৰাথমিক আছে, প্ৰাথমিক শাখা। গতিকে 15খন আঞ্চলিক শাখাৰ অন্তৰ্গত এই দেৰগাঁও থানাত পৰে আচলতে গোলাঘাট মধ্য আঞ্চলিক শাখা, পূব আঞ্চলিক শাখা, উত্তৰ পূব সীমান্ত আঞ্চলিক শাখা, দেৰগাঁও আঞ্চলিক শাখাকে ধৰি উত্তৰ আঞ্চলিক শাখা, এনেকৈ প্ৰায় 6খন আঞ্চলিক শাখা এই থানাৰ অন্তৰ্গত পৰে। আমি প্ৰথমতে পুৱা 10 বজাতেই জিলা সদৰ আমি ঢেকিয়ালৰ কাৰ্যালয়ৰ পৰা গৈ গোলাঘাট জিলাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ জিলাৰ ফালৰ পৰা আৰু আঞ্চলিকসমূহৰ ফালৰ পৰা। তাৰ পিছতেই আমাৰ জিলা আয়ুক্ত মহোদয়ৰ ওচৰৰ যোগেদি এই মহামহিম ৰাষ্ট্ৰপতি মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। গোটেই কথাটো আপোনালোকে জানে যে যোৱাকালি অসমৰ এটি সংগঠন টাইপা নামৰ এটি সংগঠনৰ এজন নেতা উদীপ্ত গগৈ বুলি এজন নেতাই 6জনমান দুষ্কৃতিকাৰীৰ লগত লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ সংবিধান আৰু যি প্ৰতীক চিহ্ন, এই প্ৰতীক চিহ্ন আৰু সংবিধান দাহ কৰিছে, যিটো আচলতে সকলো অসমৰ জনসাধাৰণৰ সকলোৰে হৃদপিণ্ড কঁপি যোৱা এটা বাৰ্তা। কাৰণ এই সংবিধানখন এইটো কাৰণেই আপোনালোকৰ হৃদপিণ্ড কঁপি যোৱা বুলি ক'ব লাগিব যে এই সংবিধানখন অসমৰ বাকী জনগণেও মানি লৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন ভাৰতৰ সংবিধানখনৰ ঊৰ্ধত যোৱা নাই, ভাৰতীয় সংবিধানখনে স্বীকৃতি দিয়া এখন সংবিধান, আৰু সেই সংবিধানখনক আজি জ্বলাই পেলাইছে। তেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকল প্ৰকৃততেই অলপ হ'লেও দুখ পাইছে তেখেতসকলে অন্তৰত, আৰু তাৰ কাৰণেই আমি সকলোৱে একত্ৰিত হৈ ওলাইছোঁ সেই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰক আৰু তেখেতসকলক নজিৰবিহীন শাস্তি, আইনী যি শাস্তি পৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি 401খনৰ আজি প্ৰায় 350খন FIR হৈ গৈছে, বাকী 50খন 51খনমান আমাৰ কালিলৈ হ'ব, কাৰণ বহুতৰে অসুবিধা আছে। দেৰগাঁৱত এতিয়া 22খন দিয়া হৈছে, আৰু গোলাঘাট সদৰ থানাত দিয়া হৈছে, ঢেকিয়াল আৰক্ষী চকীত দিয়া হৈছে, ঘিলাধাৰী আৰক্ষী চকীত দিয়া হৈছে, চমনি আৰক্ষী চকীত দিয়া হৈছে, মেৰাপানী আৰক্ষী চকীত দিয়া হৈছে। গোলাঘাট জিলাৰ যিখিনি আৰক্ষী চকী পৰে, এখন আৰক্ষী চকীও বাদ পৰি যোৱা নাই য'ত নেকি এজাহাৰ দাখিল কৰা নাই, আৰু এয়া অন্তৰত দুখ পোৱা কথা। গতিকে স্বাভাৱিকতেই পৰিব। বিভিন্ন জনগোষ্ঠী অসমত আপোনালোকে জানে 27টা খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে। এই সকলো 27টা খিলঞ্জীয়া জাতি জনগোষ্ঠীক লৈ আজিৰ পৰা মাত্ৰ এসপ্তাহৰ আগত যোৰহাট মৌবন্ধা এৰালতলী পথাৰত যি সমন্বয়ৰ বাৰ্তা লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়ি গৈছে, সেই সমন্বয়ৰ বাৰ্তা কিন্তু প্ৰচাৰ কৰা নাই। তেখেতলোকে আমাৰ বিৰুদ্ধে প্ৰৰোচনামূলকভাৱে এই সংবিধান জ্বলোৱা, প্ৰতীক জ্বলোৱা কাৰ্যসূচী পালন কৰিছে, আৰু তাৰ আমি প্ৰতিবাদ কল্পে এই এজাহাৰ দাখিল কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰক। আমি ভাৰতীয় সংবিধান, ভাৰতীয় যি আইনী ব্যৱস্থা, ভাৰতীয় যি চৰকাৰ, এই সকলোৰে ওপৰত আমাৰ আস্থা আছে। আমি আশা কৰিছোঁ অনতিপলমে এই দুষ্কৃতিকাৰীসকলক ভাৰতীয় আইনী ব্যৱস্থাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। কৃষ্ণ জয়গুৰু। নিশ্চিতভাৱে নজন্মাই, এইটো কাৰণে নজন্মাই। আপোনালোকে দেখিব আজিৰ তাৰিখত আমাৰ লগত থকা যি মই জাতি বুলি, মই এইটো কাৰণে 27টা জাতি জনগোষ্ঠী বুলি কৈছোঁ, সেই 27টা জাতি জনগোষ্ঠীৰ ভিতৰত আপোনালোকে নিৰ্দিষ্ট কৰি দিয়া সেই জনগোষ্ঠীও সোমাই আছে, আৰু তেখেতসকলৰ গৰিষ্ঠ সংখ্যক লোক আজি যদি আপোনালোকে যায় মেৰাপানীলৈ যায়, মেৰাপানীৰ আমাৰ সভাপতি, সম্পাদক, জিলা শাখাৰ উপসভাপতি, তেনেকুৱা বিভিন্ন বিষয়ত থকা সেই জনগোষ্ঠীৰ সেইসকল ব্যক্তি আছে। আমাৰ যোৱা কাৰ্যকালবোৰত পদাধিকাৰসকল সেই জনগোষ্ঠীৰ ব্যক্তিসকল, জনগোষ্ঠীয় ব্যক্তিসকল আছে। গতিকে তেখেতসকলে থকা অৱস্থাত তেখেতসকলে আজি সেই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে একেলগে ওলাই আহিছে। তাৰ অৰ্থ এইটো নহয় যে অসমৰ জনগাঁথনিত থকা এই জাতিসকলৰ কিবা সংঘাত হ'ব, এইটো কোনো কাৰণতে হোৱা নাই। দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সেই জাতীয় সংগঠনসমূহৰ জাতীয় বিভিন্ন নেতাসকলেও এতিয়া গৰিহণা দিছে, আৰু সেই গৰিহণাক আমি স্বাগতম জনাইছোঁ, তেখেতসকলক স্বাগতম জনাইছোঁ। আমাৰ বুকুৰ মাজত সদায় আছে, আমি সদায় ঐক্য সম্প্ৰীতিৰে ওলাই গৈছোঁ। গতিকে সকলো সময়তে এয়াকে ক'লোঁ। কৃষ্ণ জয়গুৰু শংকৰ। জয়গুৰু শংকৰ। আপোনালোকে গম পাইছে যে আমি 94 সংখ্যক এইবাৰ যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিলোঁ। ইয়াত অসমৰ লগতে ভাৰতৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে। কিন্তু তেনে এটা সময়তে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চূড়ান্তভাৱে প্ৰমাণ কৰি টাইপা নামৰ এটা সংগঠনৰ কেইজনমান সদস্যই আমাৰ অনুষ্ঠানটিৰ সংবিধান দহন কৰাৰ দৰে কাৰ্যসূচী কৰিলে, যিটোক লৈ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগীয়ে অন্তৰত আঘাত পাইছে আৰু শান্তিৰে শুব পৰা নাই। যোৱাকালি আমি কেতিয়াও শান্তিৰে শুব পৰা নাই, আৰু তাৰ আমি প্ৰতিবাদ স্বৰূপে আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকখন জিলা, আঞ্চলিক আৰু প্ৰাথমিক পৰ্যায়ৰ সংগীসকল একত্ৰিত হৈ নিজৰ স্থানীয় আৰক্ষী চকীত সেইসকলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আইনৰ প্ৰক্ৰিয়াৰ দ্বাৰা সেইসকল দুষ্কৃতিকাৰীক চিনাক্তকৰণ কৰি
আইনে উচিত শাস্তি প্ৰদান কৰক আৰু আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অসমৰ তথা ভাৰতৰ সকলো জনগোষ্ঠীৰ মাজত যি ঐক্য আৰু শান্তি প্ৰতিষ্ঠাৰ কাৰণে বিভিন্ন জনগোষ্ঠীয় লোকসকলক একত্ৰিত কৰি এখন মঞ্চ দি পেলাই শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ দ্বাৰা এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰাৰ যি পণ লৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়ি গৈছে, সেই যাতে আগবাঢ়ি যোৱাত হেঙাৰ হ'ব খোজা প্ৰত্যেকটো বিষয়কে যাতে আমি মষিমূৰ কৰিব পাৰোঁ আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যাতে জয়গান গাই আমাৰ মানৱ সমাজক এক সুস্থ সবল আৰু সুস্থিৰভাৱে আমাৰ নৱপ্ৰজন্ম যাতে জীয়াই থাকিব পাৰে তাৰ এটা পৰিৱেশ ৰচনা কৰিব পাৰোঁ, সেইটোকে আমি বাঞ্ছা কৰিছোঁ আৰু আশা কৰিম যে আইনৰ ওপৰত আমাৰ ভৰসা আছে, আইনে নিশ্চিতভাৱে এই দোষীসকলক মানে শাস্তি প্ৰদান কৰিব। কৃষ্ণ।